ये यात्रा अपने साथ देश के अलग अलग हिस्सों से कांग्रेस जाएगी। 7500 कलश में आई माटी और पौधों से मिलाकर नेशनल वॉर मेमोरियल के हाथ खुले हमारे मुख्यमंत्री डाले हम माटी को पत्थर दिए थे आधा के लिए पूरा के लिए अरे एक मुख्यमंत्री है एकदम सेम था आउटे এনেকে एकदम आधी देखो आगे जे दुला मोती बाकी राइस जो देता है दिल खोल के देता है एकदम दिलो उनको छुए की मरने बोले तो मोयो राम है उसमें सिर बैठे मामा इगोला जिंदाबाद सबै নিজৰ টেকেট ঘুমাওতে নিজৰ স্থানত উঠি এবাৰ থিয় হৈ সবে কিন্তু হাত চাপ কৰি বজাই আগুৰণি যাব লাগিব হ'ব না এবাৰ সবে প্ৰেক্টিছ কৰি যাম নিজে সবে উঠি এবাৰ নিজৰ স্থানত উঠি এবাৰ নিজৰ স্থানত উঠি এবাৰ আমার মুখ্যমন্ত্রী নামে আদি পাচ্ছে সকলে প্রদান কৰিবলৈ আমাৰ সন্মানীয় অসমৰ সকলোৱে আদৰণীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ মাজত উপস্থিত হৈছে শ্রদ্ধা রাইজ প্রথমে মাননীয় মুখ্যমন্ত্রী আমার সকলের শ্রদ্ধার ডক্টর হিমন্ত বিশ্ব শর্মা দেবক আদৰণি জনাইছো ধন্যবাদ আৰু আমি আশা ৰাখিছো এই বিতৰণ কাৰ্যসূচী ইমানতে সমাপ্ত নহয় আজি 40,000 দি আৰম্ভ হৈছে অহা দিনবোৰৰ মিছন বসুন্ধৰা 3 আৰম্ভ হৈছে অহা দিনবোৰত আমাৰ ফৰেষ্ট আৰু ৰেভিনিউৰ যিখিনি ঝামেলা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত বিষয়টো জলদুবি বুলি আমাৰ যিখিনি ঝামেলা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত এনচি ভিলেজৰ যিখিনি সাৰ্ভে সম্পূৰ্ণ হৈছে সেইবোৰৰ এতিয়া পলিগন বনোৱা আৰম্ভ হৈছে মেপ বনোৱা আৰম্ভ হৈছে এইখিনি আমি এক বছৰ ভিতৰত আমি সকলোৱে পাম
এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো অৱগত তাৰ কাৰণে মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই উপস্থিত হৈ এই শুভ কাম আৰম্ভ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আৰু অহা দিনবোৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ হৈ অহা দিনবোৰত চৰকাৰৰ সকলো কামত সম্পূৰ্ণভাৱে সহযোগ কৰি এইখন চৰকাৰক শক্তিশালী কৰা আমি প্ৰত্যেকজনে এজন নাগৰিক হিচাপে ভূমিকা পালন কৰিবলৈ আমাৰ ফালৰ পৰা সংকল্প লৈ প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। মাননীয় বিধায়ক ভুৱন পেগুদাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আন্দোলনৰ আহ্বান কোনে জনাইছিলে নাজানো, যোনে নজনাই আন্দোলনলৈ ৰাইজ ওলাই যায়, অসম বন্ধ মানুহে মানি লয়। এই আন্দোলনত ওলাই গৈছিল, অসম বন্ধ হ'লে প্ৰতিবাদ নকৰিছিল, তাৰ কাৰণ আছিল মানুহৰ বুকুৰ ভিতৰত নোপোৱাৰ বেদনা আছিল, বঞ্চনাৰ ক্ষোভ আছিল, দশকৰ পাছত দশক ধৰি। সেই নোপোৱাৰ বেদনা কি আছিল, সেই বঞ্চনাৰ ক্ষোভ কি আছিল, তাৰ অন্যতম কাৰণৰ ভিতৰত এটা কাৰণ আছিল আমি অসমৰ ভূমিপুত্ৰ হোৱাৰ পাছতো যুগ যুগ ধৰি হাজাৰ বছৰ ধৰি এই ভূমিত বসবাস কৰাৰ পাছতো এই মাটিৰ পট্টাখন আমাৰ হাতত নাছিল, মাটিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত নাছিল। ৰাজনৈতিক ক্ষমতাত অংশগ্ৰহণৰ সুবিধা নাছিল। আমাক বিভিন্ন ধৰণে জনজাতি, অজনজাতি, অসমীয়া, বঙালী, গোৰ্খা, অগোৰ্খা বুলি কৰি আমাক ভাগ ভাগ কৰি ৰখা হৈছিল। কিন্তু সেই তাৰ সমস্যা মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এপদ এপদকৈ সমাধান হ'ল। বড়োভূমিত শান্তি ঘূৰি আহিল, বড়োভূমিৰ বাহিৰতো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হ'ল। মিচিং অট'নমাছ কাউন্সিল মাত্ৰ 2 কোটি টকাৰে আৰম্ভ হৈছিল। মাত্ৰ 2 কোটি টকাৰে নামমাত্ৰ এখন দিয়া কাউন্সিলে আজি প্ৰায় বছৰত 100 কোটি টকাৰ বাজেটেৰে সুন্দৰভাৱে কাউন্সিল চলি আছে। তিৱা অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, শেহতীয়াকৈ গঠন হোৱা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল, ই আমাৰ হাতত ৰাইজক খিলঞ্জীয়া মানুহক স্বনিয়ন্ত্ৰণৰ অধিকাৰ দিলে, নিজৰ উন্নয়ন সাধন কৰাৰ অধিকাৰ দিলে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ধেমাজি জিলালৈ আহিছে 38,000 38,000 মানুহক মাটিৰ পট্টা বিতৰণ কৰাৰ কাৰণে। খন্তেক আগতে ধেমাজিত 12,500 মানুহৰ পট্টা বিতৰণ শুভাৰম্ভ কৰি এতিয়া জোনাই সমষ্টিত 13,500 পট্টা বিতৰণৰ শুভাৰম্ভ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে। মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই মিছন বসুন্ধৰাৰ যি সফলতা সেই আৰম্ভ হৈছে, এই সফলতাই অসমৰ খিলঞ্জীয়া মানুহৰ নিজৰ মাটিৰ ওপৰত অধিকাৰক সাব্যস্ত কৰিলে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। এই 2 লাখতকৈ অধিক যি পট্টা বিতৰণ হৈছে তাৰে ভিতৰত 38% পট্টা লাভ কৰিছে ভূমিপুত্ৰ জনজাতিসকলে। 37% মানে প্ৰায় সমান পট্টা লাভ কৰিছে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলে। গোৰ্খাসকলে, অনুসূচিত জাতিৰ লোকসকলে পট্টা লাভ কৰিছে। আৰু মিছন 3 মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিব, যিবিলাক সমাধান নোহোৱাকৈ যিবিলাক আবেদন নাকচ হৈছে তাৰো সমাধানৰ পথ মিছন বসুন্ধৰা 3 মুকলি কৰি দিব। তেখেতৰ নেতৃত্বত এখন বিকশিত অসমৰ দিশে আমি সকলো আগবাঢ়ি যাম। আমি সকলোৱে সংকল্প লৈছোঁ, আমি তেখেতৰ লগত আছোঁ। এখন বিকশিত অসমৰ কাৰণে আমি সকলোৱে অহৰ নিশে দিনে ৰাতিয়ে কাম কৰিম। সেই সংকল্পৰে সমৰ্পিত মনোভাৱেৰে আমি সকলো আগবাঢ়িম। তাৰে আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় শ্ৰীৰাম। চবেই কৈছে, মোৰ লগত আকৌ ভাৰত মাতা কি। বৰষুণ কাৰ পৰিলে? আচ্ছা, ৰাস্তাত থকা মানুহবোৰ আহি যাওক আকৌ।
পুলিচ বিলাকে গেটখন খুলি দিয়ক ভাল কৰি তেতিয়া মানুহ আহিব পাৰিব ঠাণ্ডা মোৰো লাগিছে আপোনালোকৰ ঠাণ্ডা লাগিছে লাগে নাই বাপৰে মোৰ কেনেকৈ লাগিলে জয় গোৰ্খা খবৰ ভাল চবৰে ভাল মামা কিন্তু আমি ঘৰ খোৱা নাই ঠিক আছে সকলোকে মোৰ নমস্কাৰ সকলোকে মোৰ প্ৰণাম আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া লখিমপুৰৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ CM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CF তুলিৰাম ৰংহাং ডাঙৰীয়া ৰূপা কামান বাইদেউ জিলা আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল এইটো যদি কোনোবা আহিব খোজে পুলিচ বিলাকে এৰি দিয়ক থিয় দিব নালাগে মানুহ কোনোবা আহিলে আহিব দিয়ক একো কথা নাই আপোনালোক আহিব খুজিলে আগত আহিব পাৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক কৈছে যে আমাৰ বাবে আজি এটা অত্যন্ত আনন্দৰ দিন অসমত যেতিয়া আমি চৰকাৰ গঠন কৰিছিলোঁ গাঁৱে ভূঞে মই ঘূৰিছিলোঁ তেতিয়া বহুত মানুহে মোক কৈছিলে যে ছাৰ আমাৰ মাটিৰ পট্টা নাই আমি একচনীয়া পট্টা আছে চৰকাৰী মাটিত বহি আছো সিলিং সাৰপ্লাস মাটিত বহি আছো ফৰেষ্টত বহি আছো বিভিন্ন ধৰণৰ আমাৰ মাজত সমস্যা আছিল আৰু তেতিয়া আমি সংকল্প লৈছিলোঁ যে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি মাটি বাৰীৰ সমস্যাবিলাক ৰাইজৰ সমাধান কৰিম প্ৰথম আমি হাতত লৈছিলোঁ মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 1ত আমি চিন্তা কৰিছিলোঁ যে মানুহৰ যিবিলাক কাম চৰকাৰী কাৰ্যালয়ত বহুত দিনে জমা হৈ আছে নামজাৰি হোৱা নাই একচনীয়া পট্টা ম্যাদি হোৱা নাই মাটিৰ বটোৱাৰা হোৱা নাই এই গোটেইবিলাক কাম আমি মিছন বসুন্ধৰা 1ত আমি হাতত লৈছিলোঁ আৰু প্ৰায় 16 লাখ লোক মিছন বসুন্ধৰা 1ত উপকৃত হৈছিল মিছন বসুন্ধৰা 2 আমাৰ উদ্দেশ্য আছিল যে চৰকাৰী আৰু সিলিং মাটিত বাস কৰি থকা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান ৰায়তক মাটি মালিকী স্বত্ব প্ৰদান চাহ বাগিচা বা যদি ৰাবাৰ বাগান আছে তাতো মালিকী পট্টা প্ৰদান আৰু একচনীয়া ভূমিৰ চৰকাৰীকৰণ আৰু বিশেষকৈ বংশানুক্ৰমে যিসকল জনজাতীয় লোকে মাটিত ভোগ কৰি আছিলে তেওঁলোকক মাটিৰ পট্টন 60 বিঘা পৰ্যন্ত মাটি দিয়াৰ ব্যৱস্থা আৰু এটা আমি ডাঙৰ সিদ্ধান্ত লৈছিলোঁ যে বসুন্ধৰাত যদি আমি মাটিৰ পট্টা পাওঁ আমাৰ প্ৰিমিয়াম মাটিৰ প্ৰিমিয়ামো একেবাৰে কম হ'ব 500 টকা মাত্ৰ প্ৰিমিয়াম হ'ব চাওঁতে চাওঁতে মিছন বসুন্ধৰা আৰম্ভ হ'ল 2,29,659 গৰাকী ব্যক্তিয়ে এই মিছন বসুন্ধৰাত মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ল মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে এই যি মিছন আমি বসুন্ধৰা আৰম্ভ কৰিলোঁ এই মিছন বসুন্ধৰাত আটাইতকৈ উপকৃত হৈছে কোন আমাৰ ধেমাজি সমষ্টি আজি মই ইয়াত খুব আনন্দিত যে
দ্বিতীয় উপকৃত হৈছে জোনাই সমষ্টি। আজি আমি ইয়াতে জোনাই সমষ্টি ভূগোল কিমান টকা হ'ব জোনাই 30,000 13,500 পৰিয়ালে আজি আমাৰ ইয়াতে মাটি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আপোনালোকে চিন্তা কৰক এটা সমষ্টিত যদি 13,500 পৰিয়ালৰ মাটিৰ পট্টাই নাছিলে তেতিয়াহ'লে আমাৰ লোকে কিমান কষ্টত বাস কৰিছিল। আজি আমি 13,500 লোকে মাটিৰ পট্টা লাভ কৰিম, কিন্তু বসুন্ধৰা আঁচনি আমি শেষ কৰা নাই। এতিয়া কি আৰম্ভ হ'ব মিছন বসুন্ধৰা, যে যিসকলৰ পট্টা বহুদিন আগতে হৈ গ'ল এই পট্টাবিলাক এজমালি পট্টা হৈ আছে। এজমালি পট্টা মানে কি, যে ঘৰখন কেতিয়াবা ভাগ হ'ল কিন্তু মাটি একেলগে আছে। এতিয়া মাটিৰ কাৰণে পৰিয়ালৰ মাজত কাজিয়া পেচাল লাগে। এইবাৰ আমি ঠিক কৰিছো যে বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবিলাকো ভাগ ভাগ কৰি দিম, যাতে কোনো ভায়েক ককায়েকৰ আৰু মাটিৰ কাৰণে কাজিয়া পেচাল নালাগে। শ্ৰদ্ধা ৰাইজ, আজি আমি অত্যন্ত আনন্দিত যে এই ধেমাজি জিলাত যি 38,123 জন লোকে মাটিৰ পট্টা পাইছে তাত সৰহ সংখ্যকে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক। আমাৰ মিছন বসুন্ধৰা সময়ত, বিশেষকৈ মিছন বসুন্ধৰা 2ৰ সময়ত আমি গোটেই অসমত 2,29,660 গৰাকী ব্যক্তিক আমি মাটিৰ পট্টা দিম। আপোনালোকে জানি ভাল পাব তাৰ 85% মানুহ SC, SC আৰু OBC, 85% লোকে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী। অসমত মই অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে এই 2,60,000 ভূমি পট্টা যোনে পাইছে তাৰ 40% মানুহ অকল চিডিউল ট্ৰাইবৰ লোকে, 40% লোকে এই মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। আজি আমাৰ বাবে এটা ডাঙৰ সাফল্য, আৰু এই সাফল্যৰ বাবে আজি মই আমাৰ অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো। ধেমাজি জিলাৰ আয়ুক্ত, জোনাই মহকুমাৰ মহকুমাধিপতি আৰু তেখেতসকলৰ লগত কাম কৰা সকলো বিষয়া কৰ্মচাৰীক আজি মই 13,500 লোকক জোনাই সমষ্টিত মাটিৰ পট্টা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো। শ্ৰদ্ধা ৰাইজ, বেয়া কাম কৰিলেতো আমি অফিচাৰবিলাকক গালি পাৰোঁ, পেপাৰত লিখোঁ, টিভিত বাইক দিওঁ, কিন্তু ভাল কাম কৰিলেতো আমি ধন্যবাদ জনাব লাগিব। সেইকাৰণে আজি আমাৰ বসুন্ধৰাত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ হাত চাপৰি মাৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিম। মই ভূগোল পেগু ডাঙৰীয়াক অভিনন্দন জনাম। জোনাই সমষ্টি এতিয়াহে 2টা হ'ল, চিচিৰ বৰগাঁও আৰু জোনাই, কিন্তু ভূগোল পেগু 2টা সমষ্টিৰে আজিৰ দিনতো বিধায়ক। এতিয়া আপোনালোকে জানি ভাল পাব যে জোনাই 13,500 আৰু চিচিৰ বৰগাঁৱত 14,000, তাৰমানে অবিভক্ত জোনাই সমষ্টিত 28,000 লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। আৰু ই কিয় হৈছে? ভূগোল পেগুৰ দৰে সক্ৰিয় বিধায়ক জোনাই সমষ্টিত থকাৰ বাবে এই কাম আজি সম্ভৱ হৈছে। মই লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু জোনাই সমষ্টিৰ বিধায়ক ভূগোল পেগু ডাঙৰীয়াক তেওঁলোকৰ ৰাজনৈতিক নেতৃত্বৰ বাবে আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। শ্ৰদ্ধা ৰাইজ, মাটিৰ পট্টা হ'ল, মাটিৰ পট্টা হ'লে আমাৰ কি লাভ হয়? এটাতো মাটিৰ পট্টা পোৱাৰ লগে লগে
মাটিৰ ওপৰত আমাৰ আজিৰ পৰা অধিকাৰ সাব্যস্ত হ'ল যে এতিয়া আমি মাটিৰ অধিকাৰৰ কাৰণে আমি চিন্তা কৰিব নালাগে মাটি আমাৰ বেংকত লোন খুজিলে আমি দখল কৰা মাটিটো কোনেও দাম নিদিয়ে একচনীয়া পট্টাটো কোনেও দাম নিদিয়ে কিন্তু ম্যাদী পট্টা বুলি ক'লে আমি সকলোৱে মাটিৰ উচিত মূল্য পাম যদি ন্যাশনাল হাইওয়ে হয় মেডিকেল কলেজ হয় ইঞ্জিনিয়াৰিং কলেজ হয় চৰকাৰী অফিচ বহে দখল থকা মানুহে মাটিৰ মূল্য নাপায় কেইদিনমান আগতে জোনাইতো আমি এনেকুৱা অসুবিধা সন্মুখীন হৈছিলোঁ যেতিয়া জোনাইত হাইৱেৰ কাম হৈ আছে এতিয়া মই মাটিৰ মালিক হ'লো মাটিৰ মই সম্পূৰ্ণ মূল্য পাম চৰকাৰে অধিগ্ৰহণ কৰিলে তাতকৈ ডাঙৰ কথা জোনাই সমষ্টিৰ সকলো মানুহে কৃষিৰ লগত জড়িত খেতিয়কসকলৰ Ik zag het. Ik zag het. Ik zag het.